নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰে আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান বেংকৰ ভেকেন্সি আলোচনা কৰি আপোনাক মই দেখাই দি আছোঁ ক'ত কি ভেকেন্সি ওলাইছে। সম্পূৰ্ণ খালি ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। নেক্সট খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে বেংক অফ বৰোদাৰ ভেকেন্সি। চ' ভালেমান ভেকেন্সি আছে আৰু ভালেমান ডিষ্ট্ৰিক্টৰ আছে। সম্পূৰ্ণ খালি ভিডিঅ'টো চাওক যাতে বস্তুখিনি ভালদৰে বুজি পায়। দৰমহা বঢ়িয়া আৰু ইণ্টাৰভিউ ডাইৰেক্ট হ'ব। চ' চাবলৈ চেষ্টা কৰক, ভিডিঅ'টো সম্পূৰ্ণ মই বুজাই দি আছোঁ। তাৰ আগতে যদি যোৱাকালি ভিডিঅ'টো চোৱা নাই চাব পাৰে। অল আছাম ফ্লিপকাৰ্টৰ ভেকেন্সি চলি আছে। আপোনালোকৰ ইটানগৰ, যোৰহাট, তিনিচুকীয়া, বৰপেটা, নগাঁও, মংগলদৈ, গোলাঘাট, ৰঙিয়া চাব পাৰে। বহুত ভাল ভাল ডিষ্ট্ৰিক্টৰ ভেকেন্সি আছে 10 পাছৰ পৰা ডিগ্ৰী লেভেললৈ। শ্বপিং মলৰ ভেকেন্সি চলি আছে, পালচাৰ শ্ব'ৰুমৰ ভেকেন্সি চলি আছে। আৰু আছাম প্ৰাইভেট জব মে' মাহৰ যোনবোৰ ভেকেন্সি ওলাইছে গ্ৰেড 3 গ্ৰেড 4 প্ৰাইভেট জব ITI পাছ, সেইবোৰ ইয়াতে আছে, চাই ল'ব পাৰে। পেকেজিং কোম্পানীৰ ভেকেন্সি চলি আছে। ৰিলায়েন্সৰ গহনাৰ দোকানৰ চাকৰি চলি আছে। মে' মাহৰ মাইক্ৰ' ফাইনেন্স বেংকৰ ভেকেন্সি চলি আছে। ICICI বেংকৰ ভেকেন্সি চলি আছে। চিকিউৰিটি গাৰ্ডৰ ভেকেন্সিও চলি আছে। চ' বহুত ভেকেন্সি ডেইলি বেচিছ আহিয়ে থাকে। সেইটো কাৰণে যদি ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ আহিছে বেংক অফ বৰোদাৰ ভেকেন্সি আৰু ছুপাৰভাইজাৰৰ পষ্ট আছে। ইণ্টাৰভিউ কেতিয়া হ'ব জনাই দি আছোঁ। দৰমহা হ'ব আপোনালোকৰ 28,000 পাৰ মান্থ। চ' ভালেমান চেলাৰী পাব আৰু তাৰ লগতে ইনচেণ্টিভ কিছুমান থাকিব। চ' ফ্ৰেণ্ড, ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে এটা নটিফিকেশ্যন দিব খুজিছোঁ। আমাৰ অসম জব ফ্ৰী নেটৱৰ্কৰ পৰা ভিডিঅ' চাই যোনে চাকৰি পাইছে বা শ্বৰ্টলিষ্টেড হৈছে চবকে অভিনন্দন জনাইছোঁ। আৰু এটা দুটা কমেণ্ট মই আজিও পঢ়ি দি আছোঁ, চবটো কমেণ্ট পঢ়া সম্ভৱ নহয়। তো নিজৰ নামটো লেখা নাই, তেওঁ আমাৰ ভিডিঅ' চাই এটা ফ্ৰীতে জব পালোঁ বুলি কমেণ্ট কৰিছে, গুৱাহাটীতে পালোঁ। থেংক ইউ জনাইছে। এনেকৈ সদায় ভেকেন্সিবোৰ আপডেট দি থাকিব। ত' বহুত কেণ্ডিডেটে কমেণ্টবোৰ মোক কৰে, ভাল লাগে চাই পেলাই। আৰু বেলেগ কেণ্ডিডেটবিলাকৰ যাতে মটিভেট হয় সেইটো কাৰণে মই কমেণ্ট এটা দুটা সদায় পঢ়িবলৈ চেষ্টা কৰোঁ। চ' আপোনালোকে যদি যিকোনো কোম্পানী অৰ্গেনাইজেশ্যনত চাকৰি পাইছে মোক এটা কমেণ্ট কৰি জনাব, সেইটো মই নেক্সট ভিডিঅ'ত পঢ়ি দিব চেষ্টা কৰিম যাতে বেলেগ কেণ্ডিডেটবিলাকৰ মটিভেট হয় আৰু ভাল ভাল চাকৰিবোৰ ভালদৰে যাতে ডিচিপ্লিনৰ সৈতে এপ্লাই কৰি যায়। চ' ভেকেন্সিত আপোনালোকৰ বেংক অফ বৰোদাৰ আহিছে। ছুপাৰভাইজাৰৰ ৰিলেটেডে কাম হ'ব। বিজনেছ কৰেছপণ্ডেণ্ট ছুপাৰভাইজাৰ, বিজনেছ কৰেছপণ্ডেণ্ট ছুপাৰভাইজাৰৰ ভেকেন্সি এইটো। আৰু এইটো এটা কণ্ট্ৰেকচুৱেল ভেকেন্সি হয় আৰু চিলেকশ্যন কৰা হ'ব ইণ্টাৰভিউত। যদি ভাল হয় চিলেক্ট কৰি লোৱা হ'ব। আৰু দুটা কেটেগৰীত ভেকেন্সিটো আপোনালোকৰ এলিজিবিলিটি আহিছে। এটা আহিছে আপোনালোকৰ খালি ৰিটায়াৰ্ড বেংক এমপ্লয়িজৰ কাৰণে, আৰু এটা আহিছে যোনবোৰ আমাৰ য়াং জেনেৰেশ্যন আছে, য়াং কেণ্ডিডেট আছে, ফ্ৰেছাৰ্ছৰ কাৰণে। সেইটো তলৰ কেটেগৰীটো ফ্ৰেছাৰ্ছৰ কাৰণে, আমাৰ য়াং কেণ্ডিডেটৰ কাৰণে চাকৰি। আৰু প্ৰথমটো আপোনালোকৰ ৰিটায়াৰ্ড বেংক এমপ্লয়, এইটোৰ কাৰণে আপোনালোকৰ ৰিটায়াৰ্ড কৰা হ'ব লাগিব বেংকৰ পৰা। ইনক্লুডিং ভলিউণ্টাৰী যদি ৰিটায়াৰমেণ্ট কৰা হৈ আছে তেতিয়াও এলিজিবল হৈ যাব, বা আদাৰ বেংকত যদি কাম কৰাৰ অভিজ্ঞতা আছে তেতিয়াও পাৰিব। আৰু ৰিটায়াৰ্ড ক্লাৰ্ক বা ইকুইভেলেণ্ট বেংক অফ বৰোদা হেভিং পাষ্ট JIIB সিহঁতক বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব। আৰু অল এপ্লিকেণ্ট শুড হেভ এক্সপিৰিয়েঞ্চ অফ 3 বছৰ। এইটো খালি ৰিটায়াৰ্ড বেংকৰ কাৰণে, আৰু যোনটো য়াং কেণ্ডিডেটৰ কাৰণে ফ্ৰেছাৰ্ছৰ পাৰিব, চিন্তা কৰিবলৈ দৰকাৰ নাই। আৰু ৰিটায়াৰ্ড পাৰ্চনৰ কাৰণে খালি মেক্সিমাম এজ লিমিট দিয়া আছে 65 ইয়াৰ্ছ। এতিয়া আমি আহিছোঁ আমাৰ য়াং জেনেৰেশ্যন বা য়াং কেণ্ডিডেট যোনবোৰ আছে সিহঁতৰ কাৰণে ফ্ৰেছাৰ্ছৰ চাকৰি হয় এইটো এটা। আৰু মিনিমাম খালি গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু কম্পিউটাৰ নলেজ হ'ব লাগিব। MS অফিচ, ইমেইল, ইণ্টাৰনেট এক্সেট্ৰা। যাৰ যাৰ নলেজ আছে আপোনালোকৰ, যাৰ যাৰ কোৱালিফিকেশ্যন আছে MSc IT বা BEIT, BCA, MBA সিহঁতক বেছি প্ৰেফাৰেঞ্চ দিব। বা যদি খালি গ্ৰেজুৱেশ্যনো আছে সিহঁতেও পাৰিব। এনেকুৱা নহয় খালি এইবোৰ কৰ্চ থকাই পাৰিব, এইটো খালি প্ৰেফাৰেঞ্চ অলপমান বেছি দিয়া হ'ব ইণ্টাৰভিউ ৰাউণ্ডত। আৰু খালি গ্ৰেজুৱেশ্যন আৰু কম্পিউটাৰ নলেজ DCA বা PGDCA যদি কৰা হৈ আছে তেতিয়াও পাৰিব, চিন্তা কৰিবলৈ দৰকাৰ নাই। আৰু এজ লিমিট আপোনালোকৰ 25 to 45 এজ লিমিট দিয়া আছে। আৰু মেক্সিমাম এজ লিমিট ফৰ মানে চাকৰিটো যেতিয়া আপোনালোকৰ যিহেতু এটা কণ্ট্ৰেকচুৱেল চাকৰি হয়, আপোনালোকৰ এক্সটেণ্ড হৈ থাকিব চাকৰিটো 65 ইয়াৰ্ছলৈ লেখাই আছে। চ' কণ্টিনিউ যদি হৈ থাকে চাকৰিটো 65 ইয়াৰ্ছলৈ এইটো চাকৰি কৰি যাব পাৰিব। চ' ভাল অপৰচুনিটি এইটো এটা। আৰু ৱৰ্কিং লোকেশ্যন, কোনবোৰ লোকেশ্যনত আপোনালোকৰ কাম হ'ব। প্ৰথম লোকেশ্যন হ'ল কোকৰাঝাৰ, তাৰপিছত নেক্সট লোকেশ্যন হ'ল গোৱালপাৰা, থাৰ্ড লোকেশ্যন হ'ল ধুবুৰী। চেলাৰী কিমান পাব এতিয়া? চেলাৰী পাব আপোনালোকৰ ফিক্স চেলাৰীটো এটা পাব 15,000, আদাৰ ভেৰিয়েবল পাব 10,000, মানে টোটেল 28,000 মান পাব। আৰু ইনচেণ্টিভ মানে এইখিনি। আৰু মান্থলি কিছুমান কনভিনিয়েঞ্চ এলাৱেঞ্চ পাব, যেনেকুৱা 2,000 এটা ছাবজেক্ট টু কণ্ডিশ্যন। মোবাইল বিল পাব 200 টকা, মানে 27,000
200 rupees আপোনালোকৰ এটা হাতত আহিব লাগে স্যালাৰি সো স্যালাৰিটো যেমান দিন কাম কৰিব হেমানে বাঢ়ি যায় থাকিব সো আপোনালোকৰ total monthly payment is subject to TDS deduction কিনি পঢ়ি লব আৰু লোকেশন ডিটেইলছ কেণ্ডিডেট জনে যোনবোৰ লোকেশন মই কৈ দিলো কোকৰাঝাৰ গোৱালপাৰা আৰু ধুবুৰী সেইবোৰ লোকেশনৰ যায় কাম কৰিব লাগিব আৰু কেণ্ডিডেট জনে লোকেল ল্যাঙ্গুৱেজ মানে অসমীয়া ল্যাঙ্গুৱেজ ভালদৰে জানিব লাগিব আৰু both reading and writing মানে লিখিব জানিব লাগিব আৰু ক'ব জানিব লাগিব সো খিনি ক্ৰাইটেৰিয়া দিছে আৰু কিনি পাৰিব আপোনালোকৰ ক'ব লিখিব বহুত কেণ্ডিডেট আছে আৰু এপ্লিকেন্টজন উইলিং কৰিব লাগিব আৰু পোষ্টিং ভিলেজত যাব লাগিব ইন দা ডিস্ট্ৰিক্ট ফৰ সুপাৰভাইজাৰ আৰু আদাৰ এক্টিভিটিজ এজ এণ্ড when assigned on periodic intervals সো একমোডেশন নিয়াৰ নোডেল ব্ৰাঞ্চত আপোনালোকৰ ঘৰ হ'ব লাগিব আৰু যাৰ ঘৰ নাই হিয়তৰ ব্যৱস্থাটো কৰিব লাগিব সিলেকশন প্ৰসিডিউৰ খিনি ইন্টাৰভিউ দ্বাৰা হ'ব আৰু কেণ্ডিডেট জনে জুনে উইলিং আছে অফলাইন এপ্লিকেশন খন জমা দিবৰ কাৰণে যোনখন এপ্লিকেশন মই কৈ দি আছো কোড এপ্লিকেশন খন পাব যোনটো ফৰমেট বেংকৰ পৰা দিয়া আছে উইথ সাপোৰ্টিং ডকুমেন্ট এইবোৰ আপোনালোকৰ এসিস্টেন্ট মেনেজাৰ বেংক অফ বৰোদা ৰিজনেল অফিস জিএছ ৰোড ভাঙাঘৰ কামৰূপ মেট্ৰ আসাম সো লাষ্ট ডেট হল আবেদন কৰিবৰ কাৰণে 15 মে সো জুনে এপ্লিকেশন খন বিচাৰি আছে হিয়তে এটা পাই যাব মই দেখাই দি আছো প্ৰথমতে যোনটো অফিচিয়েল ওয়েবসাইট এটা ক্লিক কৰিলে যোনটো অফিচিয়েল ওয়েবসাইট এটা আহি যাব বেংক অফ বৰোদাৰ যোনটো চাকৰিৰ নোটিফিকেশন খিনি ওলাইছে এটা আপোনালোকৰ আহিলে পাই যাব এটা লেখাই আছে বিজনেছ কৰেসপন্ডেন্ট সুপাৰভাইজাৰ অন কন্ট্ৰাকচুৱেল বেচিছ আন্ডাৰ গুৱাহাটী লোকেশন কোকৰাঝাৰ ধুবুৰী আৰু গোৱালপাৰা সো কিনি চাই লব পাৰে এডভাৰেম ডিটেইলছ খন এটা ক্লিক কৰি লব পাৰে বা মই ডাইৰেক্ট দি দিছো লিংক এটা আপোনালোকৰ এপ্লিকেশন ফৰ্ম খন পাই যাব ডাইৰেক্ট পাই যাব মই দেখাই দি আছো এটা আপোনালোকৰ আহি যাব ড্ৰাইভটো টাইম লব ওপেন হোৱাতে এটা আহি যাব গটেখিনি দিয়া আছে এতে ইয়াং পাৰসন ৰিটায়াৰ্ড পাৰসন লোকেশন কিনিও গটেখিনি দিয়া আছে সম্পূৰ্ণ যোনখন অৰিজিনাল কপি এটা আপোনালোকে পাই যাব বস্তুখিনি চাই লব এটা গটেখিনি দিয়া আছে এইখিনি ফিল আপ কৰিব লাগিব এপ্লিকেশন সময় দেখাই দি আছো কোড পাব তলমান খালি আহিব লাগিব আৰু পিৰিয়ড অফ কন্ট্ৰাক্টৰ পিৰিয়ড হ'ব আপোনালোকৰ প্ৰথমতে 36 মান সাবজেক্ট টু এনুৱেল ৰিভিউ যদি কাম ভাল কৰে এক্সটেন্ড হৈ যাব চিন্তা কৰিবলৈ দৰকাৰ নাই স্যালাৰি খিনিও দি আছে মই কলোৱে কেনেকুৱা কি স্যালাৰি পাব এইবোৰ এলাউন্সেছও পাব আৰু গতিকে দিয়া আছে কিনে পঢ়ি ল'ব পাৰে তলত এপ্লিকেশন ফৰ্মখন পাই যাব এটা আহি যাব এপ্লিকেশন ফৰ্মখন এখন ডাউনলোড কৰি পেলাই আপোনালোকৰ প্ৰিন্ট কৰি ল'ব প্ৰথমতে প্ৰিন্ট কৰি ফটো লগাই দিব পাসপোৰ্ট ফটো তাৰপিছত বেংকৰ গটে এড্ৰেছটো দিব আমাৰ ওয়েবসাইটত পাই যাব তাৰপিছত নিজৰ নাম জেন্ডাৰ নেম হাজবেণ্ড ফাদাৰ নেম ডেট অফ বাৰ্থ এড্ৰেছ কাৰেন্ট কন্টাক্ট নাম্বাৰ তাৰপিছত গটেখিনি এতে ফিল আপ কৰি দিব কোৱালিফিকেশন প্ৰিভিয়াস যদি কিবা অভিজ্ঞতা আছে সেইখিনি গটেখিনি লিখি দিব লিখি দি তলত সাইনটো মাৰি প্লেস ডেট লিখি কি ডকুমেন্ট দিব লাগিব এটা ডকুমেন্ট লাগিব আপোনাৰ আধাৰ কাৰ্ড পেন কাৰ্ড আৰু কাৰেন্ট এড্ৰেছৰ কপি এটা লাগিব ডকুমেন্ট photocopy of 10 pass 12 pass graduate post graduation certificate as applicable post graduation to qualification বিচৰা নাই যদি গ্ৰেজুৱেচন লৈ আছে চলি যাব copy of employment proof যদি কিবা এক্সপেৰিয়েন্স সাৰ্টিফিকেট আছে হেখনো দিব সো ফ্ৰেন্ড আজিলৈ মানে যে ভিডিওটো চাই ভাল লাগিল ভিডিওটা লাইক কৰি দিয়ক আপোনালোকৰ ফ্ৰেণ্ডৰ হৈতে বন্ধু বান্ধৱী ভিডিওটা শেয়াৰ কৰি দিব যাতে হিয়ৰ এটা হেল্প হৈ যায় আজিলৈ মানে আমাৰ WhatsApp টেলিগ্ৰাম গ্ৰুপ ফেসবুক গ্ৰুপ যদি জয়েন কৰা না কৰিব পাৰে তাতে ভাল আপডেটবোৰ পাই থাকিব আগৰ ভিডিওবোৰ চাই থাকিব আজিলৈ মানে